সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সকলো ৰাজনৈতিক দলৰ নেতা ব্যস্ত হৈ পৰিছে। আজি আমি চৰ্চা কৰিম 81 নং শদিয়া বিধানসভা সমষ্টিক লৈ। কোনে লাভ কৰিব শদিয়া বিধানসভা সমষ্টিৰ বিজেপিৰ টিকটৰ দৌৰত আছে বৰ্তমানৰ বিধায়ক বলিন চেতিয়া, বিপুল ফুকন, ৰঞ্জিত বুঢ়াগোহাঁই। টিকট পোৱাৰ আশাত এতিয়া আটাইকেইজন নেতাই ব্যস্ত হৈ পৰিছে জনসম্পৰ্ক ৰক্ষা কৰাত, ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে। ইতিমধ্যে দলীয় টিকট বিচাৰি জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰাৰ হাতত অৰ্পণ কৰিছে আবেদন পত্ৰ। শদিয়া এটা কৃষিপ্ৰধান অঞ্চল, অধিকাংশ লোক কৃষিৰ ওপৰতে নিৰ্ভৰশীল। অত্যাধিক আলু, ধান, সৰিয়হ, মৎস্য উৎপাদন হোৱা শদিয়াত বিগত 20টা বছৰে বিধায়ক হৈ আছে বলিন চেতিয়া। 4টা কাৰ্যকালৰ বিধায়ক হোৱাৰ পাছতো শদিয়াৰ মূলতঃ কৃষক ৰাইজে কোনো অধিক লাভৱান হ'ব পৰা নাই। ইয়াৰ মূলতঃ কাৰণ এখন উন্নত বজাৰৰ অভাৱ আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱ। ইয়াৰ একমাত্ৰ উদাহৰণ আলু লৈ ৰাজপথত কৰা আন্দোলনেই এক বিৰল প্ৰতিবাদ। কৃষকে উচিত মূল্য নোপোৱাত এনেদৰে কৰিছিল প্ৰতিবাদ। আনপিনে গণশিল্পী ৰাজীৱ হদেও নাপালে চৰকাৰৰ পৰা পৰ্যাপ্ত সুবিধা। এতিয়া শদিয়া ৰাইজ সাংঘাতিকভাৱে নাৰাজ। ইতিমধ্যে অগপৈও এৰিলে বলিন চেতিয়াৰ সংগ, নতুনত্ব বিচাৰিছে শদিয়াবাসীয়ে। ইতিমধ্যে বলিন চেতিয়াই গৃহ সমষ্টি মাকুমলৈ প্ৰত্যাৱৰ্তন কৰাৰো সম্ভাৱনা আহি পৰিছে। যদিহে বলিন চেতিয়াই 2026 চনৰ নিৰ্বাচনত মাকুম বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে কপাল ফুলিব পাৰে বিপুল ফুকনৰ। বিপুল ফুকন বলিন চেতিয়াৰ অতি ঘনিষ্ঠ। তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও আছে মধুৰ সম্পৰ্ক। ইতিমধ্যে সামাজিক সাংস্কৃতিক কৰ্মী হিচাপেও নিজা এক সুকীয়া পৰিচয় দখল কৰিছে বিপুল ফুকনে। এতিয়া শদিয়াত চৰ্চা বিপুল ফুকনক লৈ। কপাল ফুলিব পাৰে বিপুল ফুকনৰ। শদিয়া সমষ্টিটোৰ জনগাঁথনিৰ ফালে যদি চোৱা যায়, শদিয়াত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 2,03,559 জন। তাৰে সৰ্বাধিক আহোম ভোটাৰ 57,355 জন। তাৰ পাছতেই আছে নেপালী ভোটাৰ 29,450 জন। তাৰ পিছতেই চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা 27,014 জন। আনপিনে সোণোৱাল কছাৰী 18,707 জন, মৰাণ মটকৰ 13,462 জন আৰু মিচিং ভোটাৰ 10,657 জন আছে। সৰ্বাধিক আহোম ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা শদিয়াত বিপুল ফুকনে যদি টিকট লাভ কৰে, তেন্তে জয়ী নিশ্চিত বুলি একাংশ লোকে ক'ব বিচাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।